3 নম্বৰত চোৱা 3 নম্বৰত কি কৈছে তলৰ সংখ্যাবোৰ চুটি হৰণৰ নিয়মেৰে গখাও উলোৱা তো ইয়াতে চোৱা 1 নম্বৰত আছে 108 আৰু 96 তো 3 ৰ 1 নম্বৰটো তুমি এনেদৰে লিখিবা আৰু 3 ৰ 1 নম্বৰত কি আছে 108 আছে আৰু কি আছে আৰু আছে তোমাৰ 96 আৰু 96 আছে এটো চুটি হৰণ নিয়মেৰে যেহেতু কৰিবলৈ দিছে গতিকে তুমি এটো এনেদৰে লিখিব পাৰা এটো এনেকে দি লিখিবা ইয়াতে চোৱা 108 আৰু ইফালে আছে 96 এটো তুমি এনেকুৱা নম্বৰেৰে হৰণ দিব লাগিব যাতে দুয়োটা নম্বৰ সেই নম্বৰেৰে কি যায় হৰণ যায় তো ইয়াতে চোৱা যেহেতু এককৰ স্থানত 8 আছে ইফালে 6 আছে গতিকে এটো 2 ৰে যাব এটো 2 ৰে দিলে এটো কিমান টাইম যাব 2 5 যা 10 আৰু 2 4 যা 8 হয় আৰু এটো কিমান টাইম যাব এটো চোৱা 2 4 যা 8 1 ৰিমাইন্ডাৰ হল 16 হল তো এটো যাব তোমাৰ 8 টাইম যাব 48 হল এতে চোৱা এটো আকৌ কিহেৰে যাব 2 ৰে যাব তো 2 ৰে দিলে কিমান টাইম যাব আর 27 টাইম যাব কারণ 27 টু যা 54 হয় আৰু এটো যাব তোমাৰ 24 এতে চোৱা ইফালে 27 আছে এতে 24 আছে যেহেতু এতে লাস্টত 7 আছে গতিকে এটো কিন্তু আৰু 2 ৰে না যায় তো এটা আমি কি মানে দিম 3 ৰে দিম 3 ৰে দিলে এটো যাব 9 টাইমস আৰু এটো যাব কিমান টাইমস 8 টাইম যাব এতিয়া লক্ষ্য কৰা ইফালে আছে 9 আৰু ইফালে আছে 8 এটো কিন্তু এনেকুৱা কোনো নাম্বার নাই যেটোৰ এটো হৰণ হয় গতিকে আমাৰ হৰণ এইখিনিতে হেক এতিয়া তুমি লিখিব লাগিব কি চোৱা therefore এটা তুমি লিখিব লাগিব HCF বা তোমালোকে লিখিবা গ খাও এটো আছে তোমাৰ 108 আৰু 96 ৰ এই কেটা লৱা এটো 2 * 2 আৰু ইনটু কি আছে 3 আছে এই দুটা নলবা কিন্তু তলত যে দুটা আছে এই দুটা নহয় এতে সাটো কিমান আহিব 2 2 যা 4 আৰু 4 3 যা 12 এটো आंसर 2 নম্বৰটো চোৱা 2 নম্বৰত কি আছে 2 নম্বৰত আছে 160 আৰু আছে 176 এটো চোৱা এটা তুমি এনেকে লিখি লোৱা হেটোৰ নিচিনা কই 160 আৰু 176 এতে যেহেতু হেকত দুটা তোমাৰ 6 আছে আৰু এটা 0 আছে গতিকে এটো obviously 2 ৰে যাব এটো যাব 80 টাইমস কারণ 2 8 যা 16 আৰু ইফালে 0 আৰু এটো যাব তোমাৰ 2 8 যা 16 ইফালে 1 আহিল 16 হল আকৌ 8 টাইম যাব এটো তুমি আকৌ 2 ৰে দিব পাৰা এটো 2 ৰে দিলে এটো যাব 40 টাইমস আৰু এটো যাব কিমান টাইমস 44 টাইমস এটো তোমাৰ আকৌ 2 ৰে যাব 2 ৰে দিলে এটো যাব 20 আৰু এটো যাব 22 হয়নে এতিয়া তোমাৰ আকৌ 2 ৰে দিলে এটো যাব 10 টাইমস এটো যাব 11 টাইমস এটো 11 টু প্ৰাইম নাম্বার হয় মানে মৌলিক সংখ্যা গতিকে এটোৰ হৰণ না যায় গতিকে তুমি এটো লিখিব পাৰা HCF এটো লিখিবা 160 আৰু 176 এইকেটা লৱা এইকেটা ললে 2 * 2 * 2 এটো 2 2 চাৰিটা আছে * 2 তো এটো 2 2 যা 4 4 2 যা 8 আৰু 8 2 যা 16 এটো आंसर এৰে পিছত আমি লম 3 নম্বৰ 2 সো 3 নম্বৰ 2 কি আছে 3 নম্বৰ 2 আছে 85 আৰু আছে 102 আটো সো 85 আৰু 102 তোমালোকক মই বাৰে বাৰে কৈ আছো তোমালোকৰ কিন্তু পুৰণতা মুখস্থ লাগিব এটো কিমান ৰে দিব লাগিব এটো দিব লাগিব তোমাৰ 17 ৰে কাৰণ এটো 17 ৰ টেবুলত আছে 17 এটো 17 5 jar 85 আৰু 17 6 jar হৈছে 102 এতিয়া সো এটো তো আৰু তোমাৰ ডিভাইড নহয় গতিকে এইখিনিতে আমাৰ ঠিক হৈ গল তো therefore এটো HCF এটো আহিব 85 আৰু 102 এটো কিমান আহিব 17 আহিব এটো হৈছে আমাৰ आंसर এৰ পিছত সো 4 নম্বৰ তো কি আছে সো তো 4 নম্বৰ তো এটো 2700 এটো আছে তোমাৰ 2700 আৰু আছে তোমাৰ 1728 এটো সো এটা আমি কেনেকৈ কৰিম
এটো তুমি আগতে লিখি লোৱা 2700 আৰু ইফালে আছে 1728 তোমাৰ যদি পুৰণতম মুখস্থ থাকে এই পদ্ধতিটোই আটাইতকৈ ইজি পদ্ধতি আৰু মানে কম সময়তে হৈ যায় এটো তুমি 2 ৰে দিব পাৰি কাৰণ ইয়াতে তোমাৰ 0 আছে ইয়াতে 8 আছে তো ইফালে তোমাৰ কিমান আহিব 13 ৰ 2 গুণা 26 ইফালে 10 আহিল তো 5 আহিব আৰু ইফালে আহিব 0 ইফালে আহিব 8 2 8 jar 16 1 আহিল 12 হল 12 হলে 2 6 jar 12 আৰু 2 4 jar 8 হয় এতিয়া আকৌ তোমাৰ লাষ্টত 0 আছে ইফালে আছে কিমান 4 তো এটা আকৌ 2 ৰে যাব এটো 2 ৰে দিলে এটো কিমান টাইম যাব এটো যাব তোমাৰ 2 6 jar 12 1 ৰিমাইন্ডাৰ হল 15 হল তো 2 7 jar 14 ইফালে 10 আহিল 2 5 jar 10 আৰু 2 4 jar 8 2 3 jar 6 2 2 jar 4 এতিয়া সয়াতে 5 আছে ইয়াতে 2 আছে গতিকে এটো আৰু 2 ৰে না যায় এটো কিমানেৰে দিম 3 ৰে দিম তো 3 2 jar 6 আৰু ইফালে আহিব তোমাৰ 3 2 jar 6 1 15 হল 3 5 jar 15 আৰু ইফালে আহিব তোমাৰ 3 1 jar 3 3 4 jar 12 ইফালে 12 আহিল তো এটো যাব 4 টাইমস এটো আকৌ তোমাৰ কি হেৰে যাব 3 ৰে যাব 3 ৰে গল এটো যাব 7 3 jar 21 15 3 5 আৰু ইফালে আহিব তোমাৰ 3 4 jar 12 24 3 8 jar 24 হয় নে এতিয়া সয়া এটো আকৌ কিমানেৰে যাব এটো আকৌ 3 ৰে যাব এটো যাব 25 টাইমস আৰু এটো যাব তোমাৰ কিমান টাইমস 16 টাইমস এটা সরি ইয়াতে আছে 25 ইফালে আছে 16 গতিকে এটা আৰু ডিভাইড নহয় তো therefore এটো তুমি লিখিবা HCF 2700 ইফালে 1728 is equal to এটো কিমান আহিব এই গুটে গিটা আহিব মানে 2 into 2 into 3 into 3 into 3 এতে 2 2 4 4 3 12 12 3 36 আৰু 36 আৰু ইফালে আছে 3 তার মানে 108 এটা আমার आंसर এতে 5 নম্বরটো কি আছে 5 নম্বরটো আছে তোমার 5400 5400 আৰু আছে তোমাৰ 7560 এটা 7560 এটা এটা আমি কেনে কি কৰিম এটা 5400 আৰু ইফালে আছে 7560 এতে হেকত 0 আছে গতিকে এটা আমি obviously 2 ৰে দিব পাৰি এতে 27 মানে 72 জাৰ কিমান হয় 54 হয় তো ইফালে আহিব দুটা 0 আৰু ইফালে আহিব তোমাৰ 3 2 3 জাৰ 6 হয় 1 বাকি ৰিমাইন্ডাৰ ইফালে আহিল তোমাৰ 15 তো 15 হলে 2 7 জাৰ 14 ইফালে 1 আহিল 16 হল 2 8 জাৰ 16 আৰু হেকত এটা 0 বুজি পালানে আৰু ইফালে আহিব তোমাৰ ইয়াতেও তোমাৰ লাষ্টত 0 0 আছে গতিকে এটো আমি 0 ৰে দিব পাৰি এই মাত্ৰ দিলো এটো তোমাৰ 27 এইফালে দিছো 27 ক তোমাৰ দিলে এটো যাব তোমাৰ 1350 বার আৰু এটো আহিব কিমান বার এটো 18 2 36 1 আহিল মানে এটো আহিব তোমাৰ 9 আৰু ইফালে আহিব 0 হয়নে আৰু ইফালে তোমাৰ আকৌ তোমাৰ এটো 2 ৰে যাব তো 2 ৰে দিলে এটো যাব তোমাৰ 2 6 jar 12 15 2 5 jar 15 0 আৰু এটো আহিব তোমাৰ কিমান আহিব 2 9 jar 18 আৰু ইফালে 10 আহিব 2 10 jar 90 হয়নে ইফালে তোমাৰ এটো যদি আমি 1890 এটো অলপ ভুল হল নেকি সোয়াসন 2 6 jar 12 ইফালে 15 আহিল 15 ত তোমাৰ যাব এটো 7 টাইম যাব 2 7 jar 14 আৰু 10 ৰৈ গল ইফালে 5 আহিব 2 5 jar 10 আৰু এটো আহিব কিমান এটো আহিব তোমাৰ 2 9 jar 18 আৰু ইফালে আহিব 2 4 jar 8 ইফালে আহিল 10 হল আৰু 2 5 jar 10 এটো মানে 675 আৰু 945 ইয়াৰ পিছত এটো সা দুটাতে 5 আছে গতিকে এটো আমি 5 এৰে দিব পাৰি এটো 5 এৰে দিলে কিমান নাম যাব এটো 5 1 jar 5 আৰু ইফালে আর ৰৈ গল তোমাৰ 1 ৰলে ইফালে 17 হল 17 হলে 5 3 jar 15 25 হল 5 5 jar 25 আৰু ইফালে 5 1 jar 5 ইফালে রল তোমাৰ
4 মানে এইটো হল 44 হলে 9 5 jar সরি তো 9 5 jar না যায় 8 টাইম যাব 8 4 jar 42 ইফালে 25 হল আর ওইফালে 5 9 jar 45 হয় তো 9 টাইম যাব এতিয়া তোমার আকো তোমার এটাত আছে 5 এটাত আছে 9 এটো 3 রে যাব 3 রে দিলে এটো কিমান টাইম যাব এটো যাব তোমার 3 4 jar 12 আর ওইফালে 15 আহিল তো 3 5 jar 15 আর ওইফালে আহিব তোমার 3 4 jar 12 3 5 jar 15 3 6 jar 18 আর 3 3 jar 9 হয়নে এটা সো এটো আকো 3 রে যাব 3 রে দিলে এটো যাব 15 টাইমস হয়নে আর এটো যাব 21 টাইমস আকো এটো যাব না এটো 3 রে যাব 3 5 jar 15 আর 3 7 jar 21 এতিয়া তোমার HCF ওলাব লাগে তো HCF এটো 5400 ইফালে 7560 এটো আহিব তোমার টু কেটা আছে 1 2 3 এটো ইফালে আছে 5 ইফালে 3 তিনিটা 3 এতিয়া সো এটো মাল্টিপ্লাই কৰিলে কিমান আহিব এটো 2 to the 4 4 to the 8 8 5 jar 40 আৰু 40 ইফালে 27 40 আৰু ইফালে আছে 27 তে তোমাৰ আহিব 4 7 jar 28 or 8 2 4 to the 8 to 10 আৰু ইফালে 0 মানে এটা আহিব 1080 এটো আমাৰ आंसर ইয়াৰ পিছত 6 নম্বৰটো সোৱা 6 নম্বৰটো কি আছে 6 নম্বৰত আছে তোমাৰ 150 140 আৰু 210 এটো আছে তোমাৰ 150 তাৰ পিছত 140 আৰু আছে 210 তেটো লিখিলোৱা 150 140 আৰু 210 গোটে কেটা 0 আছে লাষ্টত তো আমি 2 ৰে দিব পাৰি 2 ৰে দিলে এটো কিমান টাইম যাব 2 ৰে দিলে যাব 2 7 jar 14 1 10 মানে 5 2 5 jar 10 হল 2 7 jar 14 আৰু 0 আৰু ইফালে আহিব 2 1 jar 2 হয়নে আৰু ইফালে 10 ৰল ইফালে আহিব 105 এতিয়া তোমাৰ এটো 50 ইফালে আছে 5 এটো কি মানে রে যাব 3 রে যাব এটো 3 রে দিলে 3 2 jar 6 আৰু ইফালে আহিলে 15 3 5 jar 15 3 2 jar 6 15 আৰু ইফালে আহিব তোমাৰ কিমান আহিব তো আহিব 3 1 jar 3 ইফালে রল কিমান ইফালে রল 4 70 হল তো এটো যদি 70 হয় তেতিয়া হলে এটো কিমান টাইম যাব 4 3 4 jar 12 5 সরি টু 5 এর যাব 3 রে না যায় 5 এর যাব এই কারণে তো কইছো মিলে না কি এটো সব 5 1 jar 5 15 আর ওই ফেলা হইব 5 আর ওই ফেলা হইব তোমার 14 5 4 jar তোমার আর ওই ফেলা হইব তোমার 25 এতে সব ফেলা আছে 15 14 আর 25 তো এটো না হয় তো আমি এই দুটা লম তো এটা হইব HCF এটো 2 into 5 এটো কিমান আহিব 10 আহিব এটো आंसर হল বুজি পালানে ইয়াৰ পিছত চাও আমি 7 নাম্বাৰটো কি আছে সা 7 নাম্বাৰটো আছে তোমাৰ 90 108 আৰু 126 হয়নে এটো 7 নাম্বাৰটো ইয়াতে কৰো এটো 7 নাম্বাৰ আছে তোমাৰ 90 আছে 108 আৰু 126 এটো সা 90 108 আৰু 126 90 108 আৰু 126 এটো আমি 2 ৰে দিব পাৰিম 2 ৰে দিলে গুটে কেটা যাব এটো 45 টাইম যাব এটো যাব তোমাৰ 54 টাইমস আৰু এটো যাব তোমাৰ 6 আৰু 3 63 টাইমস এতিয়া এটো 3 আছে 2 ৰে না যায় তো এটো আমি 3 ৰে দিম 3 ৰে দিলে এটো তোমাৰ 15 3 jar 45 হয়নে আর তার পিছত তোমাৰ আহিব 18 3 jar 54 আৰু এটো আহিব 21 3 jar 63 এতিয়া আকো যাবনে এটো 3 ৰে যাব 3 5 jar 15 3 6 jar 18 3 7 jar 21 এতিয়া তোমাৰ HCF এটো কি আহিব 2 into 3 into 3 2 3 jar 6 আৰু 6 3 jar 8 এটো आंसर
ইয়াৰ পিছত আছে আমাৰ 8 নম্বৰটো চোৱা 8 নম্বৰটো আছে 216 এটো চোৱা 8 নম্বৰ এটো 8 নম্বৰটো ইয়াতে কৰো এটো আছে 216 240 আৰু 264 এটো চোৱা 216 240 আৰু 264 হয়নে এটো সোবা এটো কেনেকে কৰিম আমি এটো তোমাৰ কিমানেৰে যাব 6 আছে 0 আছে আৰু 4 আছে হেখত তো 2 ৰে যাব তো এটো যদি আমি 2 ৰে দিও এটো 2 ৰে দিলে কিমান টাইম যাব এটো 2 10 যা 20 16 2 8 যা 16 আৰু ফালে 12 আহিব 12 টু যা 24 আৰু 0 এটা বহাই দিয়া আৰু ফালে 13 আৰু 2 মানে 13 টু যা 26 ফালে 2 4 হৈ গল তো 2 টু যা 4 হল না এটা সা ইফালে 2 0 আৰু কিমান আছে 8 আছে তো ইফালে 2 ৰে যাব 2 ৰে দিলে এটো যাব তোমাক 54 টাইমস এটো বহুত বার আছে আৰু ইফালে যাব 60 টাইমস আৰু ইফালে যেহেতু আছে 2 6 জাৰ আৰু 4 জাৰ 64 12 और 2 6 जार 66 এটা 54 60 আৰু আছে ইফালে 66 তো 2 ৰে যাব এটো 27 এটো আহিব 30 আৰু এটো আহিব 33 এতে এটো যদি আমি আকৌ 3 ৰে দিও যাব না যাব তো 3 9 যা 27 3 10 যা 30 আৰু 3 11 যা 33 এতে সোয়া ইফালে তোমাৰ এটো তাৰো ডিভাইড না যায় গতিকে এটো তুমি লিখিব পাৰা এনেকে HCF is equal to 1 2 3 so 2 into 2 into 2 into 3 2 to the 4 4 to the 8 8 3 the 24 হয়নে এটা आंसर ইয়াৰে পিছত আছে আমাৰ 9 নম্বৰটো আছে 324 ইয়াতে লিখো 9 নম্বৰটো 324 360 396 এটো সা ইয়াতে হৈ যাব 324 360 আৰু 396 এটো কৰে মেতে সা 324 আছে 2 ৰে দিম 2 ৰে দিলে 16 2 যা 32 আৰু ইফালে 2 আহিব আৰু ইফালে আহিব 180 মানে 2 18 যা 36 আৰু 0 আৰু ইফালে আহিব তোমাৰ 2 1 যা 2 আৰু ইফালে তোমার হৈ গল 19 হলে 2 8 যা 16 2 9 যা 18 ইফালে 6 আৰু এটো আহিব 8 টাইমস এতিয়া তোমাৰ এটা সাইটো আকৌ 2 ৰে যাব এটো যদি আমি 2 ৰে দিও তেতিয়ালে 2 8 যা 16 আৰু 2 1 যা 2 ইফালে আহিব 2 9 যা 18 ইফালে আহিব 0 আৰু ইফালে আহিব 2 9 যা 18 আৰু ইফালে 2 9 যা 18 এতিয়া এটো আমাৰ কিমানেৰে যাব 1 আছে তো 3 ৰে যাব 3 ৰে দিলে এটো কিমান টাইম যাব 27 3 যা 81 ইফালে আহিব তোমাৰ 30 আৰু ইফালে আহিব তোমাৰ 11 33 এতিয়া ইফালে 3 আৰু ইফালে আছে এটো আকৌ 3 ৰে যাব 3 9 যা 27 3 10 যা 30 আৰু 3 11 যা 33 এতিয়া এটো ৰিচিপ কিমান আহিব ইফালে 2 into 2 2 into 2 ইফালে 3 into 3 তো 3 into 3 2 to the 3 2 to the 4 4 3 যা 12 12 3 যা 36 এটা आंसर আৰু হেকটলৈ আহিছো এটো 10 নম্বৰ সো 10 নম্বৰত আছে তোমাৰ 32 64 96 আৰু 128 এটো আছে এটো সোয়া এটো আমি কেনেকৈ কৰিম এটো 32 64 96 আৰু 128 এটো গুটি কেটা তি আছে তো 2 ৰে যাব 2 ৰে 16 টাইমস 2 ৰে দিলে তো 3 আৰু 2 এফালে আহিব 2 4 যা 8 এফালে 16 হল 2 8 যা 16 আৰু ইফালে আহিব 2 6 যা 12 আৰু 2 4 যা 8 এটো আকৌ 2 ৰে যাব 2 ৰে দিলে এটো যাব 8 টাইমস এটো যাব 16 টাইমস এটো যাব 2 to the 4 2 4 যা 8 আৰু 2 3 যা 6 2 2 যা 4 এটো আকৌ তোমাৰ 2 ৰে যাব এটো 4 টাইমস এটো যাব 8 টাইমস এটো 12 টাইমস এটো যাব 16 এটো আকৌ 2 ৰে যাব 2 ৰে দিলে 2 টাইমস এটো 4 টাইমস
এইটো 6 টাইমছ এইটো 8 টাইমছ এইটো আকৌ 2 ৰে যাব 2 ৰে দিলে এইটো 1 টাইমছ 2 টাইমছ তো 3 টাইমছ আৰু এইটো আহিব 4 টাইমছ এটা তাৰো না যায় গতিকে ইয়াৰে HCF আহিব এই গোটেইটা পূৰণ কৰা 1 2 3 4 5 3 4 5 হয়নে আৰু তোমাৰ টু দি পাৱাৰ যেটো 5 মানে 2 to the 4 4 to the 8 8 to the 16 16 to the 32 এটো আনসার হৈ গল এর পিছত ছোৱা যেটো 4 নম্বৰ কোৱেশ্চন কৈছে 4 নম্বৰত কি কৈছে ছোৱা 4 নম্বৰ কোৱেশ্চনটো ছোৱা 4 নম্বৰত কৈছে তোমাৰ দীৰ্ঘ হৰণৰ নিয়মেৰে তলৰ সংখ্যাবোৰৰ গসাগু উলিওৱা 21 আৰু ইফালে আছে 1176 দীৰ্ঘ হৰণ যেটো পদ্ধতি আছে তোমালোকে যদি কিতাপটো পঢ়িছা তেতিয়া হলে গমে পাইছা দীৰ্ঘ হৰণ পদ্ধতিটো হৈছে তোমাৰ যেটো ইউক্লিডৰ নিয়ম সেই ইউক্লিডৰ নিয়মটোৰ কথা কৈছে তো ইয়াতে তোমাৰ 4 ৰ 1 নম্বৰটো কি আছে 21 আছে আৰু ইফালে আছে 1176 এটো সোয়া এই নিয়মটো মানে অলপমান পাজলিং লাগে কিন্তু হিমানো পাজলিং নহয় তোমালোকে কিন্তু পুৰণনতা মুখস্থ লাগিব তেতিয়াহে তোমালোকে পাৰিবা এটো নহলে বহুত কষ্ট হ'ব পুৰণনতাবোৰ মুখস্থ কৰিবা সো ইয়াতে তুমি প্ৰথমতে লক্ষ্য কৰিব লাগিব যে ইয়াৰে ডাঙৰ কোনটো হয় এটা সো ডাঙৰ হৈছে তোমাৰ 1176 এটি ইয়াতে সৰু কোনটো সৰু হৈছে 21 তো এটোৰে তুমি হৰণ দিব লাগিব এটো হৈছে নিয়ম ইউক্লিডৰ যেটো নিয়ম বা দীৰ্ঘ হৰণ পদ্ধতিৰ যেটো নিয়ম সেই নিয়মটোৰ কথা মই কৈছো তাৰ মানে যেটো ডাঙৰ হয় হেতু সংখ্যা যেটো সৰু হয় সেই সংখ্যাৰে হৰণ দিব লাগে হয়নে এতে এতে আছে তোমাৰ ধৰিলা 20 ঠিক আছে 21 আছে তো তুমি একটো বাদ দিয়া ধৰিলা 20 আছে তো 20 ৰ লগত কিমান মাল্টিপ্লাই কৰিলে এটোৰ ওচৰা ওচৰি নম্বৰ আহিব তেটো মোটামুটি কিমান আহিব 2 5 যা 10 মোটামুটি 50 আহিব হয়নে এতিয়া তুমি আন্দাজ লগোৱা তোমাৰ কিমান দিলে এটো ডাইৰেক্টলি মিলি যাব হেতু হৈছে তোমাৰ কিমান 56 21 56 যাৰ 1176 এটো আমাৰ ৰিমাইন্ডাৰ কিমান গল 0 ৰৈ গল এতিয়া সোয়া কিমানেৰে হৰণ কৰাৰ পিছত আমি 0 পালো হেতু হৈছে 21 গতিকে 21 এ হ'ব ইয়াৰে HCF বুজি পালানে সৰি ইফালে তোমাৰ 20 যেটো লাস্ট যেটো নম্বৰ আছে হেতু কিমান আছে 56 আছে গতিকে ইয়াৰে आंसर আহিব তোমাৰ 56 তো HCF এটো কিমান আহিব এটো আহিব 56 21 নহয় 56 মানে যেটোৰে হৰণ কৰাৰ পিছত হৰণফল যিমান পাইছো তাৰ পিছত আমাৰ 0 ৰৈ গল হেতু হ'ব ইয়াৰে आंसर বুজি পালানে ইয়াৰ পিছত তুমি 2 নম্বৰটো চোৱা 2 নম্বৰটো চালে মানে কনসেপশন ক্লিয়ার হৈ যাব 2 নম্বৰটো চোৱা 2 নম্বৰ এটা তোমাৰ 2 নম্বৰ যেটো 4 ৰ 2 নম্বৰ হেতু কিমান আছে এটো আছে 504 আৰু 980 এটো আছে 504 আৰু ফেল আছে 980 হয়নে এটা চোৱা তুমি ইয়াতে ডাঙৰ কোনটো হয় ডাঙৰ হৈছে তোমাৰ 980 ইফালে মই আজ দিলো নহলে এটো লগত মিলি যাব আৰু ইয়াতে সৰুটো কোনটো সৰুটো হৈছে তোমাৰ 504 হলনে এতিয়া তুমি এটোৰ এটো হৰণ দিয়া এটোৰে হৰণ দিলে তোমাৰ চাইতে আছে 50 মানে 500 ৰ ঘৰত আছে হয়নে আৰু ইফালেও কিন্তু 900 ৰ ঘৰত আছে যদি আমি দুইবাৰ দিও তেতিয়া হলে কিন্তু বেছি হৈ যাব তো আমাৰ তো বেছি হবই নোৱাৰে তো এটো তুমি কি কৰা একবাৰ দিয়া তো 504 * 1 কি হ'ব 504 হ'ব এতিয়া একটা মাইনাস কৰা এফালে তোমাৰ 0 তো না যায় তো এক ধাৰ কৰা 10 হল 10 ৰ পৰা 4 গলে কিমান হ'ব 6 হ'ব ইয়াতে ৰৈ গল তোমাৰ 7 আৰু ইফালে ৰৈ গল 9 ৰ পৰা 5 গলে 4 এতিয়া ইয়াতে যেটো তোমাৰ সংখ্যা ৰিমাইন্ডাৰ আছে বা বাকি আছে হেতু হৈছে তোমাৰ 476 এই নম্বৰেৰে তুমি এই নম্বৰটো হৰণ কৰিব লাগিব আৰু কেতিয়ালৈকে আমি হৰণ কৰিম যেতিয়ালৈকে আমি 0 নাপাও বুজি পালা এতে 504 আছে তো 504 টুক এটোতে হৰণ কৰিব লাগে দুইবাৰ দিলে বেছি হৈ যাব গতিকে আকৌ একবাৰ দিয়া একবাৰ দিলে এটো হেইব 476 হয়নে এতে সোয়া 4 ৰ পৰা 6 না যায় তো ফলে 1 ধাৰ কৰা তো 14 হল 14 ৰ পৰা যদি 6 যায় কিমান থাকে 8 থাকে হয়নে আৰু ইফালে ৰৈ গল তোমাৰ 9 তো 9 ৰ পৰা যদি 7 যায় কিমান থাকে 2 থাকে ইফালে ৰৈ গল 4 4 ৰ পৰা তোমাৰ 4 গলে 0 গতিকে হেতু লিখাৰ দৰকাৰ নাই এতিয়া সোয়া ইয়াতে 28 ৰল ইয়াতে আছে কিমান 476 এটোৰে তুমি ডিভাইড কৰিব লাগিব হয় এটোৰে ডিভাইড কৰিলে তোমাৰ কিমান টাইম যাব
এটো যাব তোমাৰ 17 টাইমস মানে 28 * 17 হলে কিমান হয় 476 হয় তো ইফালে কিমান ৰল 0 আমি ৰিমাইন্ডাৰ পালো এতিয়া সব লাষ্টত কিমানেৰে হৰণ কৰাৰ পিছত আমি 0 পাইছো 28 তো ইয়াৰে HC আপ টু ডাইৰেক্টলি কি আহিব 28 আহিব বা গৰিষ্ঠ সাধাৰণ উৎপাদক বা হাইয়েষ্ট কমন ফ্যাক্টৰ তোমালোকে গখাও বুলিও লিখিব পাৰা এটো आंसर বুজি পালা ইয়াৰ পিছত চোৱা তোমাৰ 3 নম্বৰটো কি আছে 3 নম্বৰটোত আছে তোমাৰ 513 আৰু আছে 783 এটো আছে এটো চোৱা এটো কেনেকৈ কৰিম আমি এফালে ডাঙৰ কোনটো এফালে ডাঙৰ হৈছে তোমাৰ 783 আৰু সৰু কোনটো 513 গতিকে তুমি এটো হৰণ কৰা দুইবাৰ দিলে বেছি হৈ যাব তো তুমি কি কৰা একবাৰ দিয়া একবাৰ দিলে তোমাৰ এটো কিমান আহিব এটো যদি আমি একবাৰ দিও আহিব 513 তেতিয়া এটো মাইনাস কৰা তো ইফালে আহিব 0 ইফালে আহিব 7 আৰু 5 ৰ পৰা যদি 7 ৰ পৰা 5 গলে 2 থাকে আকৌ তুমি এটোৰে হৰণ কৰা এটো 513 এটোৰো তুমি একবাৰ দিব লাগিব কাৰণ দুইবাৰ দিলে বেছি হৈ যাব তো বেছি তো হ'ব নোৱাৰে ইয়াৰ ওচৰা ওচৰি নাম্বাৰ হে হ'ব লাগিব তো এটো একবাৰ যদি হৰণ দিয়ে কিমান বাৰ যাব 270 টাইম যাব তো ইয়াতে বাকি থাকিব 3 ইফালে 11 ৰ পৰা 7 গলে কিমান থাকিব 4 আৰু ইফালে ৰৈ গল 4 4 ৰ পৰা 2 গলে 4 এতি ইফালে আছে তোমাৰ 270 হয়নে আৰু ইফালে 4 ৰ পৰা 2 গলে 2 তো মই 4 কৈ আছো ইফালে আছে 270 এটা ইফালে 243 আৰু 270 আছে তো এটা আকৌ একবাৰ দিব লাগিব একবাৰ দিলে এটো আহিব তোমাৰ 243 তো ইফালে থাকিব 10 ৰ পৰা যদি 3 যায় 7 থাকে ইফালে রল 6 6 ৰ পৰা 4 গলে 2 আৰু ইফালে 0 আৰু ইফালে ৰৈ গল তোমাৰ 243 হয়নে আৰু তো তোমাৰ 63 9 টাইম যাব 7 9 * 63 তো এটা আহিব 243 এটো কেনেকৈ হল স্যার 9 7 * 63 3 ৰিমাইন্ডাৰ কিমান ৰল 6 ৰল আৰু 6 to 9 to 18 18 আৰু 6 24 তো ৰিমাইন্ডাৰ কিমান পালো 0 আৰু কেতিয়া 0 পালো যেতিয়া আমি 27 এৰে হৰণ কৰিছো তো therefore ইয়াৰে HCF তোমাৰ কি আহিব এটো আহিব 27 এই যেটো নিয়ম এটো তোমাৰ ইউক্লিডৰ নিয়ম বুলি কয় ইউক্লিডৰ নিয়ম বা এটো দীৰ্ঘ হৰণ পদ্ধতি বুলি আমি জানো যেটো এটো ইউক্লিডৰ নিয়ম হয় বহুতে দৰকাৰী এটা মেথড হয় এই মেথডটো তোমালোকৰ আপাৰ ক্লাছতো লাগিব তোমালোকে ইগনোৰ নকৰিবা এটো ভালদৰে বুজাৰ কাৰণে ট্ৰাই কৰা 4 নম্বৰ সোৱা 4 নম্বৰত আছে তোমাৰ 3528 আৰু আছে 3969 তো এটো যদি আমি ইফালে বহাই লও তেতিয়া হলে এটো আহিব তোমাৰ এতে সোয়া এতে তোমাৰ ডাঙৰ কোনটো আছে হেতু প্ৰথমতে তুমি ফাইন্ড আউট কৰা এটো ডাঙৰ এটো 3969 এটো ডাঙৰ হয় আৰু সৰু কোনটো হয় 3528 এটো সোয়া এটো কিমান টাইম যাব তোমাৰ একবাৰ যাব এটো তো আমি দুইবাৰ দিব নোৱাৰো বেছি হৈ যাব তো এটা আহিব 3528 এটা মাইনাস কৰা 9 ৰ পৰা 8 গলে 1 6 ৰ পৰা 2 গলে 4 আৰু ইফালে 9 ৰ পৰা 5 গলে 4 3 ৰ পৰা 3 গলে 0 ইফালে ৰৈ গল 3528 হয়নে এতিয়া ইফালে আছে তোমাৰ 441 ইফালে আছে 8 তো 8 টাইমস দিও 8 টাইমস দিলে 4 1 যা সরি 8 1 যা 8 8 4 যা 32 তো 32 2 ইফালে 3 আৰু 8 4 যা 32 আৰু ইফালে আছে 3 তো এটো কিমান পালো 35 পালো তো ইফালে এটো মাইনাস কৰিলে কি আহিব 0 আহিব তো আমি 0 কেতিয়া পালো যেতিয়া 441 এৰে ডিভাইড কৰিছো তো ইয়াৰে হাইয়েষ্ট কমন ফ্যাক্টৰ বা গখাও হ'ব তোমাৰ 441 বুজি পালা ইয়াৰে পিছত চোৱা এটো কিন্তু ইম্পৰ্টেন্ট এটা মেথড হয় এই মেথডটো তোমালোকে মনত ৰাখিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিও কেনেকুৱা লাগি আছে তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা 5 নম্বৰটোত আছে তোমাৰ 1045 1045 আৰু আছে 1520
টু 0 ইয়াতে চোৱা ইয়াতে তোমাৰ ডাঙৰ কোনটো আছে তুমি হেতু আগতে লব লাগিব ডাঙৰ আছে 1520 আৰু ইয়াতে সৰুটো আছে 1045 এটো ডিভাইড কৰা ডিভাইড কৰিলে তুমি একবাৰ হে দিব লাগিব বেছি দিব নোৱাৰা 1045 ইয়াতে 10 হল 10 ৰ পৰা 5 গলে 5 ইফালে ৰল 1 1 ৰ পৰা 4 না যায় 11 হল 11 ৰ পৰা 4 গলে থাকে তোমাৰ 7 ইফালে ৰল 4 তো 4 ৰ পৰা 0 গলে 4 1 ৰ পৰা 1 গলে 0 আৰু ইফালে ৰৈ গল তোমাৰ 1045 এটা সোয়া ইফালে আছে 400 আৰু ইফালে আছে 1000 1045 আছে তো এটো আমি নিশ্চিতভাৱে দুইবাৰ দিব পাৰো দুইবাৰ দিলে 2 5 10 0 1 ইফালে থাকিব 2 7 14 আৰু 1 15 of 5 ৰিমাইন্ডাৰ 1 2 4 8 and 1 9 তো ইফালে থাকিব 5 ইফালে 14 ৰ পৰা যদি তোমাৰ 5 যায় থাকে কিমান 9 হয়নে আৰু 1 ৰ পৰা ইফালে তোমাৰ 9 হল 9 ৰ পৰা 9 গলে 0 আৰু ইফালে আছে তোমাৰ 475 এতিয়া তুমি এই 475 ক ডিভাইড কৰা ইয়াতে সব 5 আছে ইয়াতে 5 আছে তো অবভিয়াসলি 5 টাইমস যাব তোমালোকে এনেকুৱা আন্দাজ কৰিব লাগিব আৰু আন্দাজ তোমাৰ কেতিয়া আহিব যেতিয়া তোমাৰ মিনিমাম 30 লৈকে তোমাৰ যেতিয়া মাল্টিপ্লিকেশন টেবুল লাৰ্ন থাকিব তেতিয়া তোমাৰ আন্দাজ আহি যায় আৰু যেতিয়া তোমাৰ আন্দাজ আহিব যিমান ডাঙৰ হৰণেই হওক পুৰণেই হওক তোমালোকে আৰামসে পাৰিবা ঠিক আছে আৰু এটো তুমি ডাইৰেক্টলি যে মুখস্থ কৰিবা তেনেকুৱা নহয় তুমি প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস কৰিলে তোমাৰ অটোমেটিক্যালি আহি যাব তো ইফালে 5 5 25 और 5 ৰিমাইন্ডাৰ 2 এতে 5 9 45 and 2 47 তো মিলি গল তো ইফালে 0 আহিল তো আমি কেতিয়া 0 পাইছো যেতিয়া 95 এৰে এটো আমি ডিভাইড কৰিছো তো ইয়াৰে HCF কিমান আহিব 95 আহিব বুজি পালা ইয়াৰে পিছত চোৱা এটো আমি কিমান নম্বৰ কৰিলো এটো কৰিলো আমাৰ 4 নম্বৰটো কৰিলো 4 নম্বৰ নহয় 5 নম্বৰ কৰিছো ইয়াৰে পিছত আছে আমাৰ 6 নম্বৰ 6 নম্বৰটো কি আছে সোৱা 6 নম্বৰত এটো 6 নম্বৰত আছে 3192 আৰু ইফালে আছে 14280 এটো আছে এটো সোৱা এটো আমি কেনেকৈ কৰিম ইয়াতে তো দেখাই গৈ আছে এটো ডাঙৰ হয় এটো আছে 14280 আৰু ইফালে আছে 3192 এটো তুমি ডিভাইড কৰিব লাগে এটো ডিভাইড কৰিলে কি হ'ব সা এটো ডিভাইড কৰিলে তুমি এটো যদি 2 টাইমস দিয়া 2 টাইমস দিলে ইফালে আছে তোমাৰ 3 তো 3 টু যাৰ তোমাৰ আহিব 6 মানে 6000 ৰ ঘৰত আহিব নহয় 3 টাইমস দিলে তোমাৰ এটো আহিব 3000 or 9000 ৰ ঘৰত আৰু যদি 4 টাইমস দিও তেতিয়া হলে 4 3 12 হা 4 টাইমস দিব পাৰিম তো 4 টাইমস দিলে এটো তোমাৰ কিমান আহিব সো এটো মাল্টিপ্লাই কৰি দিয়া 2 4 2 8 হয় আৰু 4 9 36 or 6 ইয়াতে বড় আর 3 আৰু ইফালে 4 1 4 4 আৰু 3 এ কিমান আহিব 7 আহিব আৰু ইফালে 4 3 12 হয়নে ইফালে থাকিব তোমাৰ 2 ইফালে ৰল 7 7 ৰ পৰা 6 গলে 1 ইফালে ৰল তোমাৰ 12 12 ৰ পৰা যদি 7 যায় থাকে 5 আৰু ইফালে ৰল 3 3 ৰ পৰা 2 গলে 1 আৰু ইফালে আছে তোমাৰ 3192 এতিয়া 3192 ক তুমি 1512 ৰে ডিভাইড কৰিব লাগে তো 1512 ক তুমি যদি ডিভাইড কৰা এটা 3000 আছে ইফালে আছে 1000 তো এটো আমি 3 টাইমস দিব পাৰো 3 টাইমস দিলে তোমাৰ 3 5 15 বেছি হৈ যাব তো এটো আমি কিমান টাইমস দিম 2 টাইমস দিম 2 টাইমস দিলে কিমান আহিব 2 2 4 2 1 2 আৰু ইফালে 2 5 10 0 1 2 1 2 আৰু 1 3 এটো আহিব তোমাৰ 12 ৰ পৰা যদি 4 যায় 8 থাকে ইফালে ৰল 8 8 ৰ পৰা 2 গলে থাকে 6 আৰু ইফালে ৰৈ গল তোমাৰ 1 ইফালে আছে 1512 এতিয়া তুমি এটো ডিভাইড কৰিব লাগে তো এটো ডিভাইড কৰিলে ইফালে আছে 2 তো এটোৰ লগত কি মাল্টিপ্লাই কৰিলে তোমাৰ হেকত 2 আহে 9 ৰ লগত মানে 9 8 72 হয় তো 72 লাষ্টৰ ডিজিটটো কি হয় 2 হয় তো ইয়াতে 2 আছে তো আমি কৰি চাও মিলেনে নিমিলে আকৌ বেলেগটো কৰিব লাগিব তো 9 8 72 2 ইফালে 7 9 6 54 হয়নে 54 আৰু ইফালে আছে কিমান 7 তো 61 1 ৰিমাইন্ডাৰ 6
6 1 जा 6 9 1 जा 9 আৰু 6 जा 15 এটো মিলি গল এতিয়া সা তো ইয়াৰে HCF কি আহিব এটো লাষ্টত যেটো আছে হেতু 168 এটো হল आंसर বুজি পালানে এতিয়া সো আমাৰ 7 নম্বৰটো কি আছে 7 নম্বৰ 2 এটো 7 নম্বৰত কিন্তু তিনিটা আছে তুমি কিন্তু এটো লক্ষ্য ৰাখিব লাগিব এতে তিনিটা হলেও কিন্তু আমি পাৰিম আমাৰ কোনো প্ৰবলেম নহব তিনিটা কেনেকৈ কৰিব লাগে এটো অলপ চাবা এটো মানে একে ধৰণৰে হয় কিন্তু অলপ বেলেগকৈ কৰিব লাগে কেনেকৈ কৰিব লাগে সো 2860 তাৰ পিছত আছে 3146 হয়নে আৰু আছে তোমাৰ 3718 এটো সো কেনেকৈ কৰে এতে যেহেতু তোমাৰ তিনিটা নাম্বার আছে তো তিনিটা নাম্বার থাকিলে আমি ইউক্লিডৰ যেটো বিভাজন প্ৰমেয়িকা বা ইউক্লিডৰ যেটো নিয়ম হেতু আমি এপ্লাই কৰিব নোৱাৰো কিন্তু যদি এটো আমাৰ কি হয় তিনিটা যদি দিয়া থাকে তেতিয়ালে প্ৰথমতে আমি এই দুটা উলাম এই দুটা উলোৱাৰ পিছত ইয়াৰে যেটো আমি HCF পাম হেতুৰ লগত আমি এটুৰে আকৌ HCF উলাম তো আমাৰ তিনিটাৰ HCF একেলগে ওলাই যাব তো প্ৰথমতে আমি এই দুটা উলাম এই দুটা তো এই দুটাৰ ভিতৰত চোৱা এই দুটাৰ ভিতৰত তোমাৰ ডাঙৰ কোনটো আছে এটো আছে 3146 হল এতে সৰু আছে কোনটো 2860 এটুৰে তুমি ফার্স্ট টাইম ডিভাইড কৰা এটুৰে যদি ডিভাইড কৰা তেতিয়া হলে তোমাৰ এটো কিমান টাইম যাব একবাৰ যাব তো একবাৰ আহিলে এটো আহিব 2860 তো ইফালে ৰিমাইন্ডাৰ থাকিব 6 হয়নে ইফালে তোমাৰ 14 14 পৰা 6 গলে 8 থাকে আৰু ইফালে ৰল তোমাৰ 0 মানে 10 হল 10 পৰা 8 গলে থাকে 2 ইফালে 2 পৰা 2 গলে 0 286 হল আৰু ইফালে আছে তোমাৰ 2860 2860 এটো কিমান টাইম যাব তো 10 টাইম যাব এখন 0 আছে একেবাৰে ইজি এটো 2860 ইয়াতে 0 ৰৈ গল এটি সয় ইয়াতে তুমি কিন্তু লিখিব লাগিব এনেকে HCF ইয়াতে তোমাৰ 2860 আৰু 3146 এটোৰ HCF আমি কিমান পাইছো 286 পাইছো 286 এটো এখিনি বুজি পালানে এতে সোয়া এটা আমি যেটো 286 পাইছো আৰু ইফালে আছিল 3718 আছিল না তো এটোৰ লগত আৰু এটোৰ লগত তুমি কি কৰিব লাগিব HCF উলাব লাগিব এতে তোমাৰ HCF উলালে এটো তোমাৰ ডাঙৰ হয় তো এটো আমি লিখিম এতে তুমি লিখিবা এতিয়া এটো আছে তোমাৰ 3718 আৰু ইফালে আছে 286 এটো এতিয়া ডিভাইড কৰা এটোৰে ডিভাইড কৰিলে তোমাৰ এটো কিমান টাইম যাব এটো 13 টাইম যাব 13 টাইমস গলে 3718 আহিব তো এটো আমি কিমান পাম 0 পাম তো देयरफॉर এটো HCF কি হয় 286 হয় এতে তোমালোকে এটা কথা লক্ষ্য ৰাখিব চোৱা ইয়াৰে যেটো HCF এটো আমি কিমান পাইছিলো 286 পাইছিলো আৰু তিনিওটা মিলি HCF আমি কিমান পাইছো আর 286 পাইছো দুটা সেম ওলাইছে কিন্তু তোমালোকে এটো সেম হ'ব বুলি ধৰি লৈ তোমালোকে এৰি নিদিবা কাৰণ তোমাৰ এটাতে ইকুয়াল হৈছে বাকিবোৰত কিন্তু ইকুয়াল নহবও পাৰে বুজি পাইছানে তো তোমাৰ হঠাৎ তোমাৰ দুইটা মিলে কিন্তু বাকিবোৰ নিমিলে বহুত আছে তেনুকা নিমিলে গতিকে তুমি এইখিনি তুমি স্কিপ কৰিব নোৱাৰা তুমি এইখিনিও কৰিব লাগিব এটো মাস্ট বি জৰুৰী হয় কৰাটো এটো তোমাৰ 7 নম্বৰ গল এতিয়া চাও আমি 8 নম্বৰ সো 8 নম্বৰত কি আছে 8 নম্বৰতো তোমাৰ তিনিটা নম্বৰ দিয়া আছে 8 নম্বৰত এটো আছে তোমাৰ 3780 তাৰ পিছত আছে 5040 আৰু আছে 4725 এটো আছে হয়নে এটো সো প্ৰথমতে আমি দুটা উলাই লম প্ৰথমতে এই দুটা উলাই লও এই দুটা ডাঙৰ হৈছে এটো তো এটো লিখা 5040 আৰু ইফালে আছে 3780 এটো 5000 আছে এটো 3000 আছে গতিকে তুমি ওয়ান টাইমসে দিব লাগিব ওয়ান টাইম দিলে এটো আহিব 3780 এটো ম্যানেজ কৰা মাইনাস কৰিলে ইফালে 0 ইফালে 14 পৰা 8 গলে 6 হয়নে আৰু ইফালে তোমাৰ রোল কিমান 0 হয়নে 9 রোল 9 ৰ পৰা 7 গলে 2 আৰু ইফালে রোল 4 4 ৰ পৰা 3 গলে 1 আৰু ইফালে ৰৈ গল তোমাৰ 3780 এতিয়া ইফালে সব 1000 ইফালে আছে 3000 হয়নে তো এটো আমি কিমান টাইমস দিব পাৰো এটো দিব পাৰো তোমাৰ 3 টাইমস 12 36 হয় তো ইফালে আহিব 0 ইফালে আহিব 8 ইফালে 7 আৰু ইফালে আহিব 213 তো ইফালে কিমান ৰৈ গল 0 ৰৈ গল এতিয়া সা ইয়াৰে তোমাৰ HCF এটো পালো কাৰ কাৰণে 3780 আৰু পালো 5040 ৰ কাৰণে পালো আমি 1260
এটো আমি পালো HCF এতিয়া আৰু এটা বাকি আছে 4725 এটোৰ লগত আমি এটোৰে কৰিব লাগিব এটো আছে তোমাৰ এটো লিখি লবা নাও অর এতিয়া এটো লিখিবা 4725 আৰু ইফালে আছে তোমাৰ কিমান 1260 এটো 1260 এতিয়া ইফালে তোমাৰ এটো কিমান টাইম যাব এটো যদি আমি ডিভাইড কৰো এটো ডিভাইড কৰিলে ইফালে আছে তোমাৰ 12 আৰু ইফালে যদি আমি 3 টাইম দিও 12 3 = 36 3 টাইম যাব 3 টাইম দিলে 3 0 0 3 6 18 18 8 ৰিমেম্বৰ 1 এতে 3 2 6 1 7 আৰু 3 1 3 এটো আহিব তোমাৰ 5 12 ৰ পৰা 8 গলে 4 ইফালে 7 ৰ পৰা 7 গলে 0 আৰু 4 ৰ পৰা 3 গলে 1 মানে 1 0 কি পালো 4 5 পালো কি কৰিলো এটো ফুল হল এফালে 5 ৰ পৰা 5 ৰ পৰা 0 গলে 5 ফালে 12 ৰ পৰা যদি 8 যায় 4 থাকে ফালে রল 6 হয়নে তো এটো 6 ৰ পৰা 7 তো না যায় তো ফালে এক ধাৰ পৰা ধাৰ গলে হ'ব 16 16 ৰ পৰা 7 গলে 9 থাকে এতিয়া সোয়া এটো হল তোমাৰ 1260 ৰৈ গল এতিয়া আমি এটো ডিভাইড কৰিব লাগিব তো এটো যদি আমি ডিভাইড কৰো এটো তোমাৰ কিমান বাৰ যাব এটো 945 আছে তো এটো 1 টাইম যাব 1 টাইম দিলে এটো কিমান আহিব 945 এটো মাইনাস কৰা মাইনাস কৰিলে ইফালে 10 ৰ পৰা 5 গলে 5 ইফালে ৰৈ গল তোমাৰ 5 5 ৰ পৰা 4 গলে 1 ইফালে তোমাৰ ৰৈ গল 12 12 ৰ পৰা 9 গলে কিমান থাকে এটো 3 থাকে আৰু ইফালে ৰৈ গল তোমাৰ কিমান 945 হয়নে এটো তুমি হৰণ দিব লাগে এতিয়া এটো হৰণ দিলে তোমাৰ কিমান টাইম যাব তে 5 5 দুই ফালে আছে তো এটো 3 বাৰ যাব 3 বাৰ গলে এটো 945 তো ইফালে 0 এটা সোয়া এটো তুমি লিখিব লাগিব HCF এতিয়া তোমাৰ তিনিটা নাম্বার আহিব কি কি নাম্বার আছিল 3780 ইফালে আছিল তোমাৰ 5040 আৰু ইফালে আছে 4725 এই তিনিটাৰ কাৰণে আমি এটো পাইছো HCF 315 এটো সোয়া আগতে যেনেকৈ এটো সোয়া এটো তোমাৰ দুটা মিলি গৈছিল এটো তোমাৰ এটো সোয়া ইয়াতে দুটাৰ কাৰণে যেটো লাইছিল তিনিটাৰ কাৰণে কিন্তু সেম ওলাইছে কিন্তু এটো তোমাৰ বেলেগ ওলাইছে এই কাৰণে তুমি যেটো লাষ্টৰ স্টেপ এটো কৰাটো দৰকাৰী হয় জৰুৰী হয় এটো তুমি কৰিবই লাগিব নহলে ভুল হ'ব বুজি পালানে এতিয়া আমি আহিছো 9 নম্বৰলৈ এটো সোয়া 9 নম্বৰত কি আছে 9 নম্বৰটোত আছে তোমাৰ এটো 3570 এটো মই লিখি লৈছো ইয়াতে 3570 তাৰ পিছত 4080 আৰু আছে তোমাৰ 4590 এইকেটা আছে এটো সোয়া 9 নম্বৰটো 3570 4 তাৰ পিছত আছে 4080 আৰু আছে 4590 প্ৰথমতে এই দুটা লয় এই দুটা ডাঙৰ হৈছে এটো 4080 এটো ডাঙৰ হয় আৰু ইফালে সৰুটো হৈছে 3570 তো এটো যদি তুমি ডিভাইড দে একবাৰ দিব লাগিব দুইবাৰ দিলে বেছি হৈ যাব তো একবাৰ দিলে কিমান আহিব 357 এটো আহিব 0 এটো তোমাৰ আহিব 01 ইফালে তোমাৰ 10 ৰ পৰা 5 গলে 5 আৰু ইফালে 3 ৰ পৰা 3 গলে 0 ইফালে ৰৈ গল তোমাৰ 3570 হয়নে তো এটো তোমাৰ কিমান টাইম যাব এটো তোমাৰ 0 টো হাতত ৰাখা যেটো হাতত ৰাখিলে 51735 হয়নে এটো 717 এটো 717 আৰু ইফালে 7535 আৰু 0 হাতত ৰাখিছিল 0 বহাই দিয়া তো এটো আমি 0 পালো এতিয়া তাৰ মানে তোমাৰ ইফালে দুটাৰ কাৰণে HCF আমি ইমান পালো তো HCF অফ এটো 3570 আৰু পালো 4080 এটোৰ কাৰণে আমি পালো কিমান এটোৰ কাৰণে পালো আমি এটো 510 মানে 10 এটো 510 পালো এতিয়া তুমি এটোৰ লগত এটো কৰিব লাগিব এটো আছে তোমাৰ 4590 আৰু ইফালে আছে তোমাৰ 510 এটো কিমান বাৰ যাব এটো যাব 9 টাইমস কাৰণ তোমাৰ 951 জাৰ এটো হয় মানে 9 আৰু ইফালে 45 আৰু 0 to 0 তো ইফালে 0 হয়নে এতিয়া তোমাৰ তিনিটা নাম্বার আহিব HCF তিনিটা নাম্বার কি কি আছে 3570 ইফালে আছে 4080 আৰু ইফালে আছে 4590 এই গুটি কেটাৰ কাৰণে আমি কিমান পালো 510 পালো এইখিনি হৈ গল বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আগৌ লগ পাম বেলেগ এটা ভিডিও লৈ ধন্যবাদ আৰু এটো এক্সাৰসাইজ কমপ্লিট
do subscribe.